নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথম পাশেক লৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথম পাশেক লৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগৰ থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো আপোনালোকক মোবাইল স্ক্ৰীণত দেখুৱাই দিছোঁ চৰকাৰী ঘৰলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক শুনাই দিছোঁ। ইয়াতে লিখা আছে, সপোনৰ আপোন ঘৰ পোৱাৰ আনন্দ যেতিয়া এনেকৈ দেখা পাওঁ মনলৈ প্ৰশান্তি আহে, আমি সমানে আনন্দিত হওঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে অসমত প্ৰায় 22 লক্ষাধিক পৰিয়ালে নিজৰ সপোনৰ ঘৰ লাভ কৰিছে। তাৰপিছত আৰু লিখা আছে, আগন্তুক সময়তো যোগ্যজনক নিজৰ পকী ঘৰ বান্ধিবলৈ আমি এনেকুৱাকৈয়ে সহযোগিতাৰ হাত আগবঢ়াই যাম। ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল সেইসকল মানুহৰ ভিতৰত 22 লাখ মানুহক প্ৰদান কৰিলে চৰকাৰী ঘৰ। আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা পোৱা নাই, তেন্তে আপোনালোকেও অতি সোনকালে লাভ কৰিব চৰকাৰী ঘৰৰ টকা। ইয়াৰ উপৰিও যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাই সেইসকল মানুহৰ বাবে আকৌ নতুনকৈ আৰম্ভ হ'ব চৰকাৰী ঘৰৰ বাবে আবেদন। তেতিয়া আপোনালোকক দিবলৈ আহিছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাই অৰুণোদয় আঁচনিত আবেদন কৰিছে সেইসকলৰ ভিতৰত এইবোৰ মানুহে নাপাব অৰুণোদয় আঁচনিৰ টকা। কোনবোৰ মানুহে নাপাব আপোনালোকক বিতংভাৱে জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। ইয়াতে 1 নম্বৰত কৈছে, বৰ্তমানৰ MP, MLA, CM, EM, ex-MP, ex-MLA, ex-CM, ex-EM আৰু পঞ্চায়তী ৰাজৰ সদস্য, আৰবান লোকেল বডি, অট'নমিছ কাউন্সিল আৰু VCDC সদস্যৰ পৰিয়াল। তাৰপিছত কৈছে ডক্টৰ, ইঞ্জিনিয়াৰ, আৰ্কিটেক্ট, চাৰ্টাৰ একাউণ্টেণ্ট, বেংকৰ বিষয়া, লয়াৰ, ইউনিভাৰ্চিটি, কলেজ, হায়াৰ ছেকেণ্ডাৰী, জুনিয়ৰ কলেজ, হাইস্কুল, আপাৰ প্ৰাইমাৰী, লয়াৰ প্ৰাইমাৰী শিক্ষক পৰিয়ালেও নাপাব অৰুণোদয় আঁচনিৰ টকা। তাৰপিছত কৈছে যিকোনো চৰকাৰী চাকৰিয়াল, পেঞ্চনাৰ, অংগনবাদী ৱাৰ্কাৰ, আশা ৱাৰ্কাৰ, গাঁও প্ৰধানৰ পৰিয়ালেও নাপাব অৰুণোদয় আঁচনিৰ ধন। তাৰপিছত কৈছে যিসকল মানুহে ইনকাম টেক্স পে' কৰে, গভাৰ্ণমেণ্ট কণ্ট্ৰাক্টৰ, ৰিয়েল ইষ্টেট, বিল্ডাৰ, ইণ্ডাষ্ট্ৰিয়েলিষ্ট সকলেও নাপাব অৰুণোদয় আঁচনিৰ সুবিধা। তাৰপিছত আৰু কি কোৱা হৈছে আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তাৰপিছত কৈছে যিসকল মানুহে অৰুণোদয় আঁচনিৰ সম পৰিমাণৰ আৰ্থিক সাহায্য কোনো আঁচনিৰ দ্বাৰা চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ লাভ কৰি আছে সেইসকলেও লাভ নকৰে অৰুণোদয় আঁচনিৰ ধন। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব।